এতিয়া আমি যিমানখিনি ইম্পৰ্টেণ্ট এৱাৰ্ডছ আছে এৱাৰ্ডছখিনি চাম, ঠিক আছে। চ' এক নম্বৰ কথা হৈছে যে মই ইউটিউবত অলৰেডি এটা এৱাৰ্ডৰ ওপৰত ক্লাছ লৈছোঁ, পদ্ম এৱাৰ্ডৰ ওপৰত। যদি কোনোবাই চোৱা নাই তো ইউটিউবৰ পৰা আপোনালোকে চাব লাগে সেইটো। বাকী যিমানখিনি ইম্পৰ্টেণ্ট এৱাৰ্ডছ আছে, ঠিক আছে, মেক্সিমাম ইম্পৰ্টেণ্ট এৱাৰ্ড মই এই পাৰ্টিকুলাৰ চিৰিজটোত এতিয়া কভাৰ কৰিম, ঠিক আছে। চ' ইয়াত গোটেইখিনি এৱাৰ্ড একেলগে আছে, সেইটো এটা মষ্ট বেনিফিচিয়েল কথা, ৰাইট। মানে তো এৱাৰ্ডৰ ওপৰত বহুত কুৱেশ্যন APSC সোধে আমি জানো, ৰাইট। তো আমি ষ্টাৰ্ট কৰোঁ। মোষ্ট ইম্পৰ্টেণ্ট এৱাৰ্ড আফটাৰ দ্য পদ্মা এৱাৰ্ড হৈছে আমাৰ সাহিত্য একাডেমি এৱাৰ্ড, ঠিক আছে। অ'কে, সাহিত্য একাডেমি এৱাৰ্ড 2020-25। চ' এই এৱাৰ্ডটো দিয়া ষ্টাৰ্ট হৈছিলে 1954 পৰা, ঠিক আছে। আৰু সাহিত্য একাডেমি এৱাৰ্ড কিহৰ কাৰণে দিয়া হয়, এইটো মষ্ট প্ৰেষ্টিজিয়াছ এৱাৰ্ড হয়, লিটাৰেৰী অনাৰ হয় আমাৰ অসম, মানে অসম নহয়, ভাৰতত, ঠিক আছে। ভাৰতত মষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী অনাৰ হয়, ঠিক আছে। অ'কে, ইয়াত আপোনাৰ যিসকল মানে ইণ্ডিয়ান লেংগুৱেজৰ ৰাইটাৰ আছে, ঠিক আছে, 24টা ৰিকগনাইজ ইণ্ডিয়ান লেংগুৱেজৰ ৰাইটাৰক এই এৱাৰ্ডটো দিয়া হয়, ঠিক আছে, ইনক্লুডিং ইংলিছ, ঠিক আছে, ৰিজনেল লেংগুৱেজ লাইক আছামিজ আৰু বড়ো, ঠিক আছে। ইয়াত এৱাৰ্ডত কি দিয়া হয়, আমাৰ কপাৰ এনেকুৱা ধৰণৰ এটা এৱাৰ্ড দিয়া হয়, এইটো চাওক, ঠিক আছে। এইটোক ডিজাইন কোনে কৰিছিলে, এইটোক ডিজাইন কৰিছিলে আমাৰ লেজেণ্ডাৰী ফিল্ম মেকাৰ সত্যজিৎ ৰায়, ঠিক আছে। বাকী চল দিয়া হয় আৰু 1 লাখ টকা দিয়া হয়, ঠিক আছে। এতিয়া ইম্পৰ্টেণ্ট হ'ব আমাৰ অসমৰ পৰা 2020-25ত কোনে কোনে এৱাৰ্ড পাইছে, সেইটোৱে APSC সোধে, ৰাইট। চ' আমাৰ আছামিজ আৰু বড়ো লেংগুৱেজৰ কেটেগৰীত পাইছে, ঠিক আছে। চ' আছামিজ লেংগুৱেজ ৰাইটাৰ কোন আছিলে আপোনাৰ দেৱব্ৰত দাস, ঠিক আছে। খৰি খেলৰ সাধুৰ কাৰণে পাইছে, ঠিক আছে, খৰি খেলৰ সাধু, আৰু নোবেল হয় এইটো এটা, অ'কে। বাকী তেওঁ আগতে আমাৰ টেগোৰ লিটাৰেচাৰ এৱাৰ্ডো পাইছে, ঠিক আছে। লগতে আমাৰ সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড 2018ও পাইছে, মনত ৰাখিব। বাকী বড়ো লিটাৰেচাৰৰ কাৰণে পাইছে আমাৰ হাই চুলি ব্ৰহ্ম, উচ্চাৰণ ভুল কৰিলে ক্ষমা কৰিব, ঠিক আছে। তেওঁৰ উইনিং ৱৰ্ক হৈছে এইটো, ট্ৰাই টু ৰিমেম্বাৰ, মই উচ্চাৰণ কৰিবলৈ সাহস নকৰোঁ, ঠিক আছে। বাকী আপোনাৰ নোবেল হয় এইটো, ঠিক আছে। বাকী চক 2020-25ত পয়েট্ৰিৰ কাৰণে 8টা বুকক এৱাৰ্ড দিয়া হৈছে, শ্বৰ্ট ষ্টৰিজ, নোবেল, তাৰপিছত আপোনাৰ মেমৰিজ, এছে, অট'বায়োগ্ৰাফি, লিটাৰেৰী ক্ৰিটিচিজম, এইবোৰত আপোনাৰ এৱাৰ্ড দিয়া হৈছে, জাষ্ট ইমানটো মনত ৰাখিব, এইবোৰ কেটেগৰীত এৱাৰ্ড দিয়া হয়, ঠিক আছে। ৰিগাৰ্ডাছ এটা ইভালুৱেশ্যন প্ৰচেছ হয়, ঠিক আছে। চ' প্ৰথম লাষ্টত গৈ পিনে আমাৰ যিটো এক্সিকিউটিভ বৰ্ড অফ সাহিত্য একাডেমি আছে, সি এপ্ৰুভ কৰে, ঠিক আছে। তো 2020-25ত যিটো চিলেকশ্যনৰ কাৰণে জুৰি বনিছিলে, তো অসম আছামিজ যিটো কেটেগৰীৰ কাৰণে, তো তাত আমাৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছিলে, যেনেকৈ ধ্ৰুৱজ্যোতি বৰুৱা, ঠিক আছে, তাৰপিছত দীনেশ বৈশ্য আৰু ৰংগাজানা ভট্টাচাৰ্য, ঠিক আছে। কিছুমান ইম্পৰ্টেণ্ট আপোনাৰ মানে 2020-25ৰ ৰাইট মানে উইনাৰ্ছ, যিসকলে বেলেগ বেলেগ কেটেগৰীত পাইছে। অসমীয়া কেটেগৰীটোত আমি চালোঁ, অসমীয়া আৰু বড়ো কেটেগৰীত, ঠিক আছে। বাকী ইংলিছ কেটেগৰীৰ কাৰণে এইটো চাওক, নৱজিত নৱতেজ চাৰ্ণা, ঠিক আছে। চ' এইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, ঠিক আছে। চ' আমি সকলোৱে জানো যে বুকছ আৰু অথৰ তেনেকুৱা ধৰণে কুৱেশ্যন সোধে, ঠিক আছে। তো বুকছ আৰু অথৰৰ কুৱেশ্যনত এইবোৰ এটলিষ্ট ইংলিছ লেংগুৱেজৰ কাৰণে কোনে পাইছে, হিন্দী লেংগুৱেজ, বেংগলী আৰু আপোনাৰ মণিপুৰী, মাৰাঠী, এইবোৰ লেংগুৱেজৰ কাৰণে কোনে কৈছে। চ' এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব, মষ্ট প্ৰবেবলি সুধিব পাৰে কুৱেশ্যন, ঠিক আছে। চ' এইটো হ'ল আমাৰ সাহিত্য একাডেমি এৱাৰ্ড, অ'কে। চক এটা মানে আমাৰ মষ্ট ফেমাছ ৰীমা দাস, ঠিক আছে, আছামিজ ফিল্ম মেকাৰ হয়। তো তেওঁৰ এটা নতুন ফিল্ম আহিছে, নট এ হিৰো, তো সেইটোৱে গ্ল'বেল ৰিকগনিশ্যন পাইছে, ঠিক আছে। চ' বাৰ্লিনৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এইটো আপোনাৰ ক্ৰাইষ্টিয়েল বিয়াৰ স্পেচিয়েল মেনশ্যন পাইছে, এই পাৰ্টিকুলাৰ ফিল্মটোৱে, নট এ হিৰো, ঠিক আছে। বাকী ডাইৰেক্টৰটো আমি সকলোৱে গম পাইছোঁ, লিডিং এক্টৰ হিচাপে আপোনাৰ ভূমান ভাৰ্গৱ দাস আছিলে, ঠিক আছে। ইয়াত আপোনাৰ প্ৰডাকশ্যন হাউচ হিচাপে আছিলে ফ্লাইং ৰিভাৰ ফিল্মছ, আপোনাৰ আকাং আকাংগা ফিল্ম আপোনাৰ এছিয়া, ঠিক আছে, ট্ৰেইন ট্ৰিপাৰ ফিল্মছ, অ'কে। চ' এইখিনি প্ৰডিউচাৰ আছিলে। ষ্টৰি লাইন ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে, জাষ্ট মনত ৰাখিব এইটো কাৰ ফিল্ম হয়, ক'ত এৱাৰ্ড পাইছে, এইটো মনত ৰাখিবলৈ কাৰণে মই এইটো দিছোঁ, ঠিক আছে, অ'কে। কি এৱাৰ্ড পাইছে, এইটো পাৰ্টিকুলাৰ এৱাৰ্ড পাইছে, ঠিক আছে। বাকী ৰীমা দাসৰ ফিল্মটো আমি সকলোৱে জানো, ভিলেজ ৰকষ্টাৰ, দেন বুলবুল কেন সিং, ঠিক আছে, ৰাইট। চ' আপোনাৰ আৰু এটা আমাৰ অভিজিত ভট্টাচাৰ্য,
ঠিক আছে এই পাৰ্টিকুলাৰ এৱাৰ্ডটো পাইছে IOC GIDI এৱাৰ্ড ঠিক আছে এইটো GIDI মানে কি তেওঁ এইটো IOC আপোনাৰ জেণ্ডাৰ ইকুৱেলিটি ডাইভাৰ্চিটি এণ্ড ইনক্লুজন চেম্পিয়ন এৱাৰ্ড ঠিক আছে এইটো এৱাৰ্ড কোনে দিয়ে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে দিয়ে ঠিক আছে এইটো জেণ্ডাৰ ইকুৱেলিটি ডাইভাৰ্চিটি আৰু ইনক্লুচিভন ইন স্পৰ্টছৰ কাৰণে দিয়ে তো আমাৰ অভিজিৎ ভট্টাচাৰ্যী আমাৰ তেজপুৰত আছিল তো তেওঁ পাইছে সেইটোৰ কাৰণে ইম্পৰ্টেণ্ট হয় তেওঁ কি এৱাৰ্ড পাইছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু দেখিছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি দিয়ে তো সেইটোৰ কাৰণে এই পাৰ্টিকুলাৰ এৱাৰ্ডটো ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে IOC মানে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ঠিক আছে IOC মানে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি এইটো মনত ৰাখিব ঠিক আছে আৰু তেওঁ কি কাম কৰিছিলে সেইটোৰ কাৰণে এৱাৰ্ড পাইছে তো গ্ৰাছ ৰুট স্পৰ্টছ ডেভেলপমেণ্টত কাম কৰিছিলে স্পেচিয়েলি তেওঁ ভলীবল কাৰণে ভলীবল প্লেয়াৰ আছিলে তো ভলীবলৰ ওপৰত তেওঁ কাম কৰিছে ঠিক আছে তেওঁৰ ইনিচিয়েটিভ হৈছে আছাম ভলীবল মিছন 100 ঠিক আছে 2019ত তেওঁ লঞ্চ কৰিছিলে তো 100টা ভলীবল তেওঁ ভিলেজত গৈ পিনে ডিষ্ট্ৰিবিউট কৰিছিলে ঠিক আছে বাকী 2020-20ত আপোনাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ অৰ্গেনাইজ কৰিছিলে এইটো মানে ওৱান অফ দ্য লাৰ্জেষ্ট গ্ৰাছ ৰুট ভলীবল আপোনাৰ লীগ গ্ল'বেলি হয় ঠিক আছে 400টামান টিমে পাৰ্টিচিপেট কৰিছিলে 12,000 মান চিলড্ৰেনে পাৰ্টিচিপেট কৰিছিলে ঠিক আছে আৰু এই এৱাৰ্ডটোৰ কথাটো আমি অলৰেডি গম পাইছোঁ যে এইটো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে দিয়ে ঠিক আছে এইটোক ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ ওমেন এণ্ড স্পৰ্টছ এৱাৰ্ড বুলিও কোৱা হয় যিসকল চেঞ্জ মেকাৰ জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে কাম কৰে তাহাঁতক দিয়া হয় ঠিক আছে ওৱান গ্ল'বেল উইনাৰ থাকে আৰু 5টা আপোনাৰ কণ্টিনেণ্টেল উইনাৰ থাকে 5টা কণ্টিনেণ্ট যিহেতু আছে ঠিক আছে আৰু আমাৰ অভিজিৎ ভট্টাচাৰ্যী গ্ল'বেল উইনাৰ হয় ভাবক আপুনি গোটেই ৱৰ্ল্ডৰ ভিতৰত ওৱান তো এইটো কাৰণে ইম্পৰ্টেণ্ট হয় এইটো এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা অ'কে বাকী এটা সৰু সুৰা এৱাৰ্ড আছে এইটো মনত ৰাখিব শিল্পী সাধনা এৱাৰ্ড 2020-26 কাক দিয়া হৈছে আমাৰ এইটো ভবা কান্ত শইকীয়া ঠিক আছে কিহৰ কাৰণে দিয়া হৈছে তেওঁ ভিজুৱেল আৰ্ট আৰু কালচাৰেল প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কাম কৰিছিলে সেইটোৰ কাৰণে দিয়া হৈছে ঠিক আছে ভৱকান্ত শইকীয়া গোলাঘাটৰ হয় অ'কে মনত ৰাখিব তেওঁ আমাৰ যিটো গোলাঘাট চাৰুকলা বিদ্যালয়ৰ তেওঁ এতিয়া মানে টিচাৰ হয় আৰু মেণ্টৰ হয় ঠিক আছে নেক্সট হৈছে আপোনাৰ 8 নম্বৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এৱাৰ্ড কালীচৰণ ব্ৰহ্ম কোন আছিলে সেইটো পঢ়িব এইটোৰ পৰা ইম্পৰ্টেণ্ট হয় মানে পাৰ্চনেলিটিৰ পৰা কুৱেশ্যন আহে ন এইটোৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে 8 নম্বৰ হয় এইটো ঠিক আছে এইটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে দিয়ে এইটো অ'কে তেওঁ ছ'চিঅ' ইকনমিক ৰিফৰ্ম মানে ৰিফৰ্মাৰ হয় বড়ো কমিউনিটিৰ কালীচৰণ ব্ৰহ্ম ঠিক আছে তেওঁ ব্ৰহ্ম সমাজৰ লগতো ৰিলেটেড আছিলে অ'কে 2020-26 এৱাৰ্ডী কোন হয় প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভাৰদ্বাজ অ'কে তেওঁ কিহৰ কাৰণে এই এৱাৰ্ডটো পাইছে বৈদিক আপোনাৰ ষ্টাডিজ তাৰপিছত মীমাংসা ফিলচফি আৰু ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত এই এৱাৰ্ডটো পাইছে ঠিক আছে তেওঁ আপোনাৰ ফৰ্মাৰ ডিপাৰ্টমেণ্ট অফ সংস্কৃত যিটো দিল্লী ইউনিভাৰ্চিটিৰ HOD আছিলে ঠিক আছে আৰু ফৰ্মাৰ ভাইচ চেঞ্চেলৰো আছিলে আপোনাৰ মহাৰিষি বাল্মীকি সংস্কৃত ইউনিভাৰ্চিটি যিটো হাৰিয়ানাৰ আপোনাৰ কৈথালত আছে অ'কে আৰু এজনক দিয়া হৈছে এইজন আপোনাৰ কাৰেন্দ্ৰ বসুমতাৰী ঠিক আছে কাৰেন্দ্ৰ বসুমতাৰী ছ'চিঅ' পলিটিকেল লিডাৰ হয় ঠিক আছে তেওঁ কিন্তু তেওঁৰ মৃত্যুৰ পিছতে দিয়া হৈছে এইটো ঠিক আছে তেওঁ আপোনাৰ ফৰ্মাৰ প্ৰেচিডেণ্ট আছিলে অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ ঠিক আছে তাৰ উপৰিও তেওঁ MLA আছিলে অ'কে নেক্সট আমাৰ কাৰণে ইম্পৰ্টেণ্ট এৱাৰ্ড হৈছে 9th আছাম ষ্টেট ফিল্ম এৱাৰ্ড ঠিক আছে এইটো আমাৰ ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ আছামে দিয়ে ইন এছ'চিয়েশ্যন উইথ আছাম ষ্টেট ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যন ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় বিকজ গভৰ্ণমেণ্টৰ এৱাৰ্ড হয় এইটোত চিফ গেষ্ট আছিলে আমাৰ গভৰ্ণৰ ঠিক আছে গভৰ্ণৰ অফ আছাম তাৰ উপৰিও ইয়াতে কালচাৰেল এফেয়াৰ্ছ মিনিষ্টাৰ আমাৰ বিমল বৰা আছিলে ঠিক আছে বাকী এই পাৰ্টিকুলাৰ আছাম ষ্টেট ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ চেয়াৰমেনো আছিলে হিমন্ত শেখৰ ঠিক আছে চ' ইয়াতে আপোনাৰ এইবোৰ মেচ দ্য ফলোয়িং টাইপত দিব পাৰে অ'কে চ' 2020 আৰু 2021ৰ কাৰণে দিয়া হৈছে এই এৱাৰ্ডটো অ'কে চ' বেষ্ট ফিল্ম আপোনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এৱাৰ্ড যিটো আছে সেইটো বেষ্ট ফিল্মৰ কাৰণে দিয়া হয় ত' বেষ্ট ফিল্মৰ কাৰণে 2020-20ৰ বেষ্ট ফিল্ম আছিলে কৈছিলে আপোনাৰ এইটো বেলকনিত ভগৱান ঠিক আছে গড অন দ্য বেলকনি অ'কে চ' নামটো ইণ্টাৰেষ্টিং লাগিছে চাব লাগিব অ'কে আৰু আপোনাৰ বেষ্ট ফিল্ম মানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা যিটো এৱাৰ্ড 2020-21ৰ কাৰণে আছিলে আপোনাৰ
শব্দ, নিঃশব্দ আৰু কোলাহল। ঠিক আছে, শব্দ নিঃশব্দ আৰু কোলাহল। অ'কে, চ' মনত ৰাখিব এইবোৰ। ঠিক আছে, বেষ্ট ডাইৰেক্টৰ। ঠিক আছে, ব্ৰজেন বৰুৱা এৱাৰ্ড বেষ্ট ডাইৰেক্টৰৰ কাৰণে দিয়া হয়। ঠিক আছে, এইটোও মেচ দ্য ফলোইং টাইপত সুধিব পাৰে, বেষ্ট ডাইৰেক্টৰৰ কাৰণে কি দিয়া হয়। ঠিক আছে, তাৰপিছত আপোনাৰ বিশ্বজিৎ বৰাই পাইছে ব্ৰজেন বৰুৱা এৱাৰ্ড, যিটো বেষ্ট ডাইৰেক্টৰ হিচাপে পাইছে। ঠিক আছে, এইটো তেওঁ বেলকনিত ভগৱান এই পাৰ্টিকুলাৰ ফিল্মটোৰ কাৰণে পাইছে। ঠিক আছে, শব্দ নিঃশব্দ আৰু কোলাহলৰ কাৰণে 2020-21 কেটেগৰীত আপোনাৰ ধনজিৎ দাসে পাইছে। ঠিক আছে, বাকী থাৰ্ড আমি যদি চাওঁ, বেষ্ট এক্টৰ যিটো এৱাৰ্ড, এইটো নাট্যসূৰ্য ফানী শৰ্মা এৱাৰ্ড বুলি কোৱা বেষ্ট এক্টৰৰ। ঠিক আছে, বেলকনিত ভগৱানৰে পাইছে। এইটো আপোনাৰ হৰিশ হৰিশ খান্নাই পাইছে। ঠিক আছে, বেষ্ট এক্ট্ৰেছ। ঠিক আছে, আইদো সন্দিক এৱাৰ্ড হয় এইটো, বেষ্ট এক্ট্ৰেছ। এইটো আমাৰ মন্দাকিনী গোস্বামীয়ে পাইছে। ঠিক আছে, এইটো আপোনাৰ মাথুৰ মনত। ঠিক আছে, মন্থুৰ মনত, মন্তুৰ মনত বোলে। ঠিক আছে, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আমাৰ জয়ন্ত ভাগৱতীয়ে পাইছে, আৰু এইফালে আমাৰ 2020-21 দীনেশ দাসে পাইছে। ঠিক আছে, আৰু শব্দ নিঃশব্দ আৰু কোলাহল, এইটো মষ্ট ছাকচেছফুল ফিল্ম আছিলে 2020-21 ছেগমেণ্টৰ। ঠিক আছে, আৰু 2020-20 আমাৰ বেলকনিত ভগৱান। ঠিক আছে, বাকী কিছুমান স্পেচিয়েল কেটেগৰী উইনাৰো আছে। বেষ্ট শ্বৰ্ট ফিল্ম হিচাপে, বেষ্ট শ্বৰ্ট ফিল্মৰ কাৰণে আপোনাৰ নিপ বৰুৱা এৱাৰ্ড দিয়া হয়। ঠিক আছে, 2020-20 আমাৰ কামু। ঠিক আছে, ইয়াৰ ডাইৰেক্টৰ আছিলে আকাংক্ষা ভাগৱতী। ঠিক আছে, 2020-21 আছিলে হুগুন। ঠিক আছে, হুগুন, সেইটো আছিলে আপোনাৰ উৎপল বৰপূজাৰী ডাইৰেক্টৰ। অ'কে, এইটো মানে ফিল্ম আৰু ডাইৰেক্টৰ মনত মানে ৰাখিব। ঠিক আছে, আৰু বেষ্ট শ্বৰ্ট ফিল্মৰ কাৰণে কি এৱাৰ্ড দিয়া হয়, নিপ বৰুৱা এৱাৰ্ড। ঠিক আছে, বেষ্ট ডকুমেণ্টাৰী হিচাপে আপোনাৰ নৰেন বৰুৱা এৱাৰ্ড দিয়া হৈছিল 2020-20 আপোনাৰ স্ক্ৰিমিং বাটাৰফ্লাই, এইটো ডাইৰেক্ট কৰিছিলে আমাৰ এমি বৰুৱাই। ঠিক আছে, আৰু 2020-21 আপোনাৰ ব্ৰেকিং দ্য চাইলেঞ্চ, এইটো আপোনাৰ পাৰ্থজিৎ বৰুৱা ডাইৰেক্ট কৰিছিলে। ঠিক আছে, বেষ্ট ডকুমেণ্টাৰী হিচাপে। বাকী বেষ্ট মেইল প্লেবেক ছিংগাৰ আছিলে আপোনাৰ শংকুৰাজ কোঁৱৰ, আৰু 2020-21 ৰূপম ভূঞা। ঠিক আছে, বেষ্ট ফিমেল প্লেবেক ছিংগাৰ আছিলে আপোনাৰ জুবলি বৰুৱা, আৰু আপোনাৰ মেঘনাথ স্কট। ঠিক আছে, চৰি মেঘান স্কট। অ'কে, আপোনাৰ 2021 আপোনাৰ মুনমুনি কলিতা। ঠিক আছে, আপোনাৰ জয়ন্ত হাজৰিকা এৱাৰ্ড যিটো আছে, সেইটোৰ কণ্ট্ৰিবিউশ্যন টু চিনেমা হয়, সেইটো আপোনাৰ শংকৰ লাল গোৱাংকা। ঠিক আছে, আৰু 2020-21 জে পি দাস। মই যদি কিবা কাৰণে উচ্চাৰণ ভুল কৰি আছো, প্লিজ মোক ক্ষমা কৰিব, বিকজ মানে কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হয় যে মোৰ উচ্চাৰণ ভুল হৈ যায়। ঠিক আছে, চ' সেইটোত যাতে নাযায়, অভিয়াছলি কণ্টেণ্টটোত যাতে যায় আপোনালোকে। অ'কে, প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড, যিটো 2020-25 দিয়া হৈছে। ঠিক আছে, এইটো আপোনাৰ গুৱাহাটীৰ চানমাৰীত দিয়া হৈছিলে। ঠিক আছে, ডেট ইউনিভাৰ্চিটিত দিয়া হয় এইটো প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড। আৰু আমি জানো যে প্ৰতিমা বৰুৱা পাণ্ডে কোন হয়, গোৱালপৰীয়া লোকগীতৰ লেজেণ্ডাৰী ফিগাৰ হয় তেওঁ। ঠিক আছে, এইটো আছুৱে দিছিলে। ঠিক আছে, ইমান ইম্পৰ্টেণ্ট নহয় এইটো। কাক দিয়া হৈছে এইটো, আপোনাৰ ৰত্নেশ্বৰ মৰাণক দিয়া হৈছে। ঠিক আছে, তেওঁ কাকোপথাৰ ক'ত আছে, তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে। ঠিক আছে, তো তাৰ হয় তেওঁ বিহাইণ্ড দ্য চিনত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে বহুত জেগাত। ঠিক আছে, এইজন মানুহ। ঠিক আছে, তাৰপিছত আপোনাৰ শিল্পী বঁটা আৰু ষ্টেট কালচাৰেল এৱাৰ্ডছ। অ'কে, তো গভৰ্ণমেণ্ট অফ আছামে এনাউন্স কৰিছে শিল্পী বঁটা। এইবোৰ গভৰ্ণমেণ্ট অফ আছামৰ এৱাৰ্ডবোৰ বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, তাৰ পৰাই APSC কুৱেশ্যন সোধে। অ'কে, তো দেটছ ৱাই ইউ শুড ৰিমেম্বাৰ ইট। শিল্পী দিৱসৰ দিনা শিল্পী বঁটা দিয়া হয়। অ'কে, শিল্পী দিৱস কিহৰ কাৰণে পালন কৰা হয়, ডেট ইউনিভাৰ্চিটি অফ দ্য ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ঠিক আছে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ইম্পৰ্টেণ্ট ফিগাৰ হয়, আমি লিটাৰেৰী ফিগাৰ হিচাপে পঢ়োঁ তেওঁৰ বিষয়ে। ঠিক আছে, তো 2020-26 শিল্পী বঁটাৰ উইনাৰ কোন হয়, আমাৰ এইটো ধনাবা পাঠক। ঠিক আছে, ধনাদা পাঠক, বা নহয়। অ'কে, তেওঁ কামৰূপী লোকগীতত কণ্ট্ৰিবিউশ্যন কৰিছিলে। ঠিক আছে, আৰু সমৰ হাজৰিকা। ঠিক আছে, তেওঁক আপোনাৰ মৃত্যুৰ পিছত দিয়া হৈছে। অ'কে, তেওঁ প্লেবেক ছিংগাৰ আছিলে। অ'কে, আৰু মেজৰ ষ্টেট কালচাৰেল হনৰ হিচাপে বহুতখিনি মানুহক দিয়া হৈছে, যেনেকে এইটো চাওক, আপোনাৰ কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড যিটো আছে, সেইটো লিটাৰেচাৰ বা স্কলাৰশ্বিপ কেটেগৰীত দিয়া হৈছে। ঠিক আছে, ডমেইন বা ফিল্ড, এইটো আপোনাৰ কাক দিয়া হৈছে এইবাৰ 2020-25 উইনাৰ হিচাপে আপোনাৰ মনেশ্বৰ দেউৰীক। ঠিক আছে, তেওঁ
ইমিনেণ্ট লিটাৰেচাৰ মানে তেওঁ ৰাইটাৰ হয়, ঠিক আছে। গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এৱাৰ্ড, ঠিক আছে, নেশ্যনেল ইণ্টিগ্ৰেশ্যন একাডেমিক ছাৰ্ভিচৰ কাৰণে দিয়া হয়। আমাৰ অমলেন্দু গুহা, ঠিক আছে, ডক্টৰ অমলেন্দু গুহাক দিয়া হৈছে, তেওঁক মৃত্যুৰ পিছত দিয়া হৈছে। অ'কে, তেওঁ হিষ্টৰিয়ান হয়। অ'কে, তেওঁৰ ইম্পৰ্টেণ্ট বুক হৈছে প্লান্টাৰ ৰাজ টু স্বৰাজ। অ'কে, লগতে আপোনাৰ নাট্যসূৰ্য ফানী শৰ্মা এৱাৰ্ড থিয়েটাৰৰ কাৰণে দিয়া হয়, কৰুণাত ডেকাক দিয়া হৈছে, ৰাইট। ডক্টৰ আপোনাৰ ভৱেন শইকীয়া এৱাৰ্ড চিনেমাৰ কাৰণে দিয়া হয়, আপোনাৰ অৰূপ মান্নাক দিয়া হৈছে, ঠিক আছে। আৰু বিজু ফুকন এৱাৰ্ড যিটো আছে সেইটো আপোনাৰ আম, আ- আবানী ৰঞ্জন পাঠকক দিয়া হৈছে, ঠিক আছে। আৰু তাৰ উপৰিও আপোনাৰ আৰ্টিষ্ট ৱেলফেয়াৰ ইনিচিয়েটিভ অসম গভৰ্ণমেণ্টে লৈছে, ইয়াত আপোনাৰ 83টা চিনিয়ৰ আৰ্টিষ্টক আপোনাৰ শিল্পী পেঞ্চন দিয়া হ'ব, ঠিক আছে। এনুৱেল শিল্পী সন্মান হিচাপে আপোনাৰ 117টা কালচাৰেল ৱৰ্কাৰক দিয়া হৈছে। অ'কে, ফেমিলি পেঞ্চনো দিয়া হ'ব 26টা ফেমিলি, ঠিক আছে, মানে যিসকলৰ ফেমিলিত আৰ্টিষ্ট আছিলে, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট এৱাৰ্ড হৈছে, এইটো নেশ্যনেল এৱাৰ্ড হয়, ঠিক আছে। এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মাই পাইছে চিফ মিনিষ্টাৰ হিচাপে। চন্দ্ৰশেখৰ সৰস্বতী নেশ্যনেল আপোনাৰ ইমিনেন্স এৱাৰ্ড, ঠিক আছে। চ' এইটো পাব্লিক লিডাৰশ্বিপৰ কেটেগৰীত তেওঁ পাইছে। চাউথ ইণ্ডিয়ান এডুকেশ্যন ছ'চাইটিয়ে এই এৱাৰ্ডটো দিছে, ক'ত দিছে? মহাৰাষ্ট্ৰ, মুম্বাইত, ঠিক আছে। এইটো 28 এডিশ্যন আছিলে, 2025 ডিচেম্বৰ মাহত তেওঁ এৱাৰ্ডটো পাইছে পাব্লিক ছাৰ্ভিচ লিডাৰশ্বিপ আৰু কালচাৰেল ভেলুৰৰ প্ৰমোশ্যনৰ কাৰণে, ঠিক আছে। বাকী ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড আছে, 2012 প্ৰথমবাৰৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড এষ্টাব্লিছ কৰা হৈছিলে, ৰাইট। এইটো ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কিছুমান ইম্পৰ্টেণ্ট পাৰ্চনেলিটিক দিয়া হৈছে, ঠিক আছে। ইয়াত কি দিয়া হয়? টকা দিয়া হয়, ঠিক আছে, মোমেণ্টো দিয়া হয়। মহাৰাষ্ট্ৰ, এইটো মহাৰাষ্ট্ৰৰে হয় না, ঠিক আছে, ট্ৰেডিশ্যনেল চ'ল দিয়া হয় আৰু গামোচাও দিয়া হয়, ঠিক আছে। 2025 এৱাৰ্ডী আছিলে আপোনাৰ লাই লাইশ্ৰাম মেনা দেৱী, ঠিক আছে, তেওঁ আপোনাৰ মণিপুৰৰ আছিলে, তেওঁ ক্লাছিকেল ছিংগাৰ হয়, ঠিক আছে। LR চাইলো, তেওঁ মিজোৰামৰ হয়, তেওঁ ছিনিয়ৰ পাব্লিক ৰিলেশ্যন প্ৰফেচনেল হয়, ঠিক আছে, বা মিডিয়া প্ৰেক্টিশ্যনাৰ হয়, জাৰ্নেলিষ্ট হয় আৰু, ঠিক আছে। চাৰায়ে টৌগে ফংচি, ঠিক আছে, তেওঁ আপোনাৰ অৰুণাচল প্ৰদেশৰ হয়, তেওঁ ৰাইটাৰ আৰু ষ্টৰী টেলাৰ হয়। প্ৰফেচাৰ ডক্টৰ ডেভিড আৰ চিমালায়া, ঠিক আছে, তেওঁ মেঘালয়ৰ হয়, ঠিক আছে। আৰু তেওঁ UPSCৰ চেয়াৰমেনো আছিলে, আৰু 2025 তেওঁক পদ্মশ্ৰী দিয়া হৈছিলে লিটাৰেচাৰ আৰু এডুকেশ্যনৰ কাৰণে। অ'কে, ডক্টৰ সূৰ্যকান্ত হাজৰিকা অসমৰ ইম্পৰ্টেণ্ট হয় বেছি, ঠিক আছে। ডক্টৰ সূৰ্যকান্ত হাজৰিকাই কি এৱাৰ্ড পাইছে? ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড পাইছে, ঠিক আছে। অসমৰ হয়, তেওঁ অথৰ হয়, অ'কে, কালচাৰেল কিউৰেটাৰো হয়, আৰু অসম সাহিত্য সভাৰ 2020 পৰা 2024লৈকে আমাৰ প্ৰেচিডেণ্টো আছিলে, ঠিক আছে। ৰজনী বসুমতাৰী, তেওঁ ফিল্ম পাৰ্চনেলিটি হয়, ঠিক আছে, আৰু ছ'চিয়েল কণ্ট্ৰিবিউটাৰো হয়, অ'কে। নেক্সট হৈছে আপোনাৰ জগন্নাথ ঠাকুৰ সাহিত্য সন্মান 2025, অ'কে। তো জগন্নাথ ঠাকুৰ সাহিত্য সন্মান যিটো আছে, সেইটো আমাৰ কোনে পাইছে? আপোনাৰ ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই পাইছে, ঠিক আছে, অ'কে। এইটো ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী টেইলাৰ যোনে এই পাৰ্টিকুলাৰ এৱাৰ্ড পাইছে, অ'কে। তেওঁৰ কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ক লিখা আছে, পাৰিলে মনত ৰাখিব, ঠিক আছে, অ'কে। তো এইখিনি আপোনালোকে মনত ৰাখিব পাৰে। প্ৰথমটো চৰচ, ঠিক আছে, এইটো তাৰপিছত আপোনাৰ দালাল, অ'কে, তাৰপিছত আপোনাৰ ঘোঁৰাপাক, অ'কে, ব্ৰহ্মপুত্ৰৰ বুকুত আপোনাৰ সূৰ্যাস্ত, ঠিক আছে। তাৰপিছত আপোনাৰ আচিতা হুতি গল্প, ঠিক আছে। তাৰপিছত পাণবজাৰত এটা বাঘ, তাৰপিছত আপোনাৰ গৰম বৰথ, ঠিক আছে। এৱাৰ্ড যিটো আছে জগন্নাথ আপোনাৰ ঠাকুৰ সাহিত্য সন্মান, এইটোৰ 5th এডিশ্যন 2025 দিয়া হৈছে। কোনে দিয়ে? জগন্নাথ ঠাকুৰ মেমৰিয়েল ট্ৰাষ্টে দিয়ে, ঠিক আছে। তো যিসকলে আছামিজ শ্বৰ্ট ষ্টৰী টেলিঙত ভাল কাম কৰে তাহাঁতক দিয়া হয়, ঠিক আছে। ট্ৰফি, চাইটেশ্যন আৰু আমাৰ 50,000 ৰুপিজ দিয়া হয় ইয়াত, অ'কে। নেক্সট ইম্পৰ্টেণ্ট এৱাৰ্ড হৈছে RG বৰুৱা মেমৰিয়েল এৱাৰ্ড 2025, অ'কে। চ' সেইটো আমাৰ আছাম ট্ৰিবিউন গ্ৰুপে অৰ্গেনাইজ কৰে, ঠিক আছে।
ৰাধা গোবিন্দ বৰুৱা আমি জানো সিংহ পুৰুষ বুলি তেওঁক কোৱা হয়, ঠিক আছে। ইয়াক কাক দিয়া হয়? এক্সেপশ্যনেল কণ্ট্ৰিবিউশ্যন যিসকলে কৰিছে আপোনাৰ ছ'চিয়েল আৰু ইকনমিক আৰু কালচাৰেল ফেব্ৰিকত নৰ্থ ইষ্ট ইণ্ডিয়াত, তো তেওঁলোকক আৰ জি বৰুৱাৰ মানে এৱাৰ্ডটো দিয়া হয়, ঠিক আছে। চ' ইয়াত এক্সিলেঞ্চ ইন জাৰ্ণেলিজমৰ কাৰণে ডি এন বেজবৰুৱাই পাইছে, ঠিক আছে। তেওঁ দা চেণ্টিনেণ্টেলৰ আপোনাৰ জাৰ্ণালিষ্ট আৰু ফৰ্মাৰ এডিটৰ আছিলে, ঠিক আছে। এথিকেল জাৰ্ণালিজমৰ কাৰণে পাইছে। এক্সিলেঞ্চ ইন কালচাৰেল ডেভেলপমেণ্টৰ কাৰণে জানু বৰুৱাই পাইছে। জানু বৰুৱা আমি জানো যে ৱৰ্ল্ড ৰিনাউণ্ড ফিল্ম মেকাৰ হয়, ঠিক আছে। জানু বৰুৱাৰ বিষয়ে আমি জানিব লাগে, তেওঁ বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় আমাৰ অসমৰ, ঠিক আছে। এক্সিলেঞ্চ ইন বিজনেছ আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কাৰণে ডক্টৰ নৰেন্দ্ৰ নাথ দত্তই পাইছে, ঠিক আছে। তেওঁ ডাউন টাউন হস্পিটেল আৰু ইউনিভাৰ্চিটিৰ ফাউণ্ডাৰ হয়, অ'কে। হেল্থ কেয়াৰ আৰু এডুকেশ্যনৰ কাৰণে তেওঁ পাইছে। এক্সিলেঞ্চ ইন স্পৰ্টছৰ কাৰণে আপোনাৰ লাৰ্চিং এল ডি সোৱায়ান পাইছে, ঠিক আছে। তেওঁ শ্বিলং আপোনাৰ লাজং এফ চি মানে ফুটবলৰ প্ৰেচিডেণ্ট আছিল, ঠিক আছে। ফুটবল ইক'চিষ্টেম নৰ্থ ইষ্টত প্ৰমোট কৰাৰ কাৰণে তেওঁ বিখ্যাত হয়, মনত ৰাখিব, ঠিক আছে। নেক্সট এৱাৰ্ড হৈছে ছান অফ দ্য ছয়েল এৱাৰ্ড আছাম 2020-25, অ'কে। এইটো 5th নম্বৰ এৱাৰ্ড আছিল, ঠিক আছে। এইটো কেয়াৰ লোহিত এটা কালচাৰেল অৰ্গেনাইজেশ্যন হয়, তো তেওঁলোকে এই এৱাৰ্ডটো দি ইমান ইম্পৰ্টেণ্ট নহয়। ইয়াত চিফ গেষ্ট হিচাপে সৰ্বানন্দ সোণোৱাল চিফ গেষ্ট আছিলে, অ'কে। কাক এৱাৰ্ড দিয়া হৈছে? আপোনাৰ অৰুণ নাথ আৰ্ট এণ্ড কালচাৰৰ কাৰণে দিয়া হৈছে। তাৰপিছত আপোনাৰ ৰবি শংকৰ ৰবিক আপোনাৰ মিডিয়াৰ কাৰণে দিয়া হৈছে। তেওঁ ফৰ্মাৰ এডিটৰ আছিলে দৈনিক আপোনাৰ পূৰ্বোদয়ৰ, ঠিক আছে। তাৰপিছত মহিউদ্দিন আহমেদক স্পৰ্টছৰ কাৰণে দিয়া হৈছিলে, তেওঁ ফুটবলাৰ আছিলে, ঠিক আছে। আপোনাৰ লক্ষ্মী বৰুৱাক তেওঁ এণ্টাৰপ্ৰিনিয়ৰ আছিলে। তেওঁ কনকলতা মহিলা আৰ্বান কোঅপাৰেটিভ বেংকৰ ফাউণ্ডাৰ আছিলে, ঠিক আছে। আৰু লগতে আপোনাৰ শ্ৰীমন্ত দাস পাব্লিক ছাৰ্ভিচৰ কাৰণে দিয়া হৈছে। এডমিনিষ্ট্ৰেটিভ আৰু কমিউনিটি ছাৰ্ভিচৰ কাৰণে তেওঁ শ্ৰীমন্ত দাসক দিয়া হৈছে। বাকী কিছুমান ইমাৰ্জিং টেলেণ্টকো দিয়া হৈছে। সুকৃতি বৰুৱা, তেওঁ আপোনাৰ মিডিয়া আৰু আপোনাৰ কমিউনিকেশ্যনৰ কাৰণে দিয়া হৈছে। তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপৰ্টাৰ হয়, গ্ৰাউণ্ড ৰিপৰ্টিং কৰে ভাল, ঠিক আছে। তাৰপিছত আপোনাৰ সংঘমিত্ৰা কলিতা, তেওঁ এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কাৰণে দিয়া হৈছে, বিজনেছ লিডাৰ হয়, অ'কে। বাকী আপোনাৰ ঈশা ৰাণী বৰুৱা স্পৰ্টছৰ কাৰণে দিয়া হৈছে, বেডমিণ্টন প্লেয়াৰ হয় তেওঁ। তাৰপিছত আপোনাৰ হিমজ্যোতি তালুকদাৰ আৰ্ট এণ্ড কালচাৰৰ কাৰণে দিয়া হৈছে, অ'কে। বাকী আপোনাৰ ডক্টৰ দেৱযানী বৰা, ঠিক আছে, কনজাৰভেটৰ হয়, তো বায়'ডাইভাৰ্চিটি কনজাৰ্ভ কৰাৰ কাৰণে দিয়া হৈছে, ঠিক আছে, এৱাৰ্ড, অ'কে। ছ'চিয়েল ছেক্টৰ ডেভেলপমেণ্ট এৱাৰ্ড, এই ছান অফ দ্য ছয়েল এৱাৰ্ডত আপোনাৰ ছ'চিয়েল ছেক্টৰ ডেভেলপমেণ্ট এৱাৰ্ড এটা স্পেচিয়েল কেটেগৰী হয়। তো ইয়াত আপোনাৰ ডক্টৰ অলকা শৰ্মাই পাইছে। আৰু অলকা আপোনাৰ ডক্টৰ অলকা শৰ্মা, এইটো এটা ফাউণ্ডেশ্যনে পাইছে একচুৱেলি। এইটো এটা এই ছ'চিয়েল ছেক্টৰ ডেভেলপমেণ্ট এৱাৰ্ড এইটো এটা ইনষ্টিটিউশ্যনক দিয়া হয়, ঠিক আছে। অক্ষৰ ফাউণ্ডেশ্যন, ঠিক আছে। অলকা শৰ্মা এণ্ড অক্ষৰ ফাউণ্ডেশ্যন। এইটো প্লাষ্টিক এজ ফিজ মডেলৰ কাৰণে পাইছিলে, ঠিক আছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত কাম কৰিছে, স্পেচিয়েলি গ'ল নম্বৰ 4 আৰু গ'ল নম্বৰ 12, ঠিক আছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 17টা গ'ল আপোনালোকৰ একদম মুখত থাকিব লাগে, ঠিক আছে। যদি পাৰে গ'ল নম্বৰ 4 আৰু গ'ল নম্বৰ 12 কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে, ঠিক আছে। কেণ্টন আৰ মিলাৰ এৱাৰ্ড 2020-25 কাক দিয়া হৈছে? ডক্টৰ সোণালী ঘোষক দিয়া হৈছে, ঠিক আছে। তো এইটো ইণ্টাৰনেশ্যনেল এৱাৰ্ড হয়, আপোনাৰ IUCN ৱৰ্ল্ড কনজাৰভেশ্যন কংগ্ৰেছে দিছে আবুধাবিত, ঠিক আছে। ডক্টৰ সোণালী ঘোষ আপোনাৰ ডাইৰেক্টৰ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক হয়, আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভৰ মানে ডাইৰেক্টৰ হয়, ঠিক আছে। তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান হয়, ঠিক আছে। এইটো পৰীক্ষাত সুধিব, ঠিক আছে। পূৰ্ণিমা দেৱী বৰ্মন যেনেকৈ যেতিয়া এৱাৰ্ড পায় তেতিয়া সুধি দিয়ে APSC, এইটো সুধিব পাৰে ডক্টৰ সোণালী ঘোষৰ বিষয়ে। তো আপোনাৰ ফাৰ্ষ্ট ইণ্ডিয়ান হয় আৰু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন হয় যোনে এই প্ৰেষ্টিজিয়াছ গ্ল'বেল ৰিকগনিশ্যন পাইছে, ঠিক আছে। তেওঁৰ লগতে আৰু এজন পাইছে, এইটো তেওঁৰ নাম পাৰিলে মনত ৰাখিব, ঠিক আছে। একুৱাডৰ এটা মানে কাণ্ট্ৰি হয়, চাব যে একুৱাডৰ কাণ্ট্ৰিটো ক'ত আছে। তো একুৱাডৰ কাণ্ট্ৰিৰ এই পাৰ্টিকুলাৰ মানে পাৰ্চনেলিটিয়ে আপোনাৰ তেওঁৰ লগত এই এৱাৰ্ডটো পাইছে, ঠিক আছে। কি কি এৱাৰ্ডটোৰ নাম? আপোনাৰ কেণ্টন আৰ মিলাৰ এৱাৰ্ড, অ'কে, ফৰ ইনোভেশ্যন ইন নেশ্যনেল পাৰ্ক এণ্ড প্ৰটেক্টেড এৰিয়া ছাষ্টেইনেবিলিটি। তো এৱাৰ্ডত টকা দিয়া হয়, ঠিক আছে। বাকী এইটো মানে কোনে প্ৰেজেণ্ট কৰে? IUCNৰ এটা টেকনিকেল আৰ্ম আছে, ৱৰ্ল্ড কমিশ্যন অন প্ৰটেক্টেড এৰিয়াছ, অ'কে।
IUCNৰ বিষয়ে আপোনালোকে জানিব লাগে, ঠিক আছে। IUCN এষ্টাব্লিছড হৈছিলে আপোনাৰ 1948ত, হেডকোৱাৰ্টাৰ আছে গ্লেড, ছুইজাৰলেণ্ডত, ৰাইট। IUCN ষ্টেটাছ দিয়ে যে ফ্লোৰা আৰু ফনাৰ, ৰাইট, কনজাৰভেশ্যন আৰু ছাষ্টেইনেবল ৰিচোৰ্চ ইউজৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ৱৰ্ল্ড কমিশ্যন অন প্ৰটেক্টেড এৰিয়া, ঠিক আছে, এইটো ওৱান অফ দ্য 6 টেকনিকেল উইঙৰ ভিতৰত এটা উইং হয়। এইটোৱে আপোনাৰ পলিচি, প্লেনিং আৰু মেনেজমেণ্টক গাইড কৰে ৱৰ্ল্ড প্ৰটেক্টেড এৰিয়াৰ কাৰণে, ঠিক আছে। এই পাৰ্টিকুলাৰ এৱাৰ্ডটো 2006ৰ পৰা দিয়া হয়, অ'কে। IUCNৰ ডাইৰেক্টৰ জেনেৰেল আছিলে ডক্টৰ ক্লেটন আৰ মিলাৰ। তো তেওঁৰ মানে অনৰত এইটো দিয়া হয়, ঠিক আছে। বাইন ইণ্ডিয়ান এইটো এৱাৰ্ড হয়, 2 বছৰৰ মূৰে মূৰে দিয়া হয়, ঠিক আছে। যিসকলে ট্ৰান্সফৰ্মেটিভ লিডাৰশ্বিপ আৰু ইন'ভেটিভ এপ্ৰ'চ লয় গভাৰ্নেন্সত, ফাইনেন্সত আৰু কেপাচিটি বিল্ডিঙত, স্পেচিয়েলি পচিং, ইনভেচিভ স্পেচিছ আৰু ক্লাইমেট চেঞ্জৰ লগতে চেলেঞ্জৰ কাৰণে ফাইট কৰাৰ কাৰণে ইন'ভেটিভ আইডিয়া কিবা যদি লয়, তেতিয়াহ'লে এই এৱাৰ্ডটো দিয়া হয়। আমাৰ অসমৰ ডক্টৰ সোণালী ঘোষক এই এৱাৰ্ডটো দিয়া হৈছে, ইম্পৰ্টেণ্ট হয়। আসাম বিশ্বকৰ্মা সন্মান 2020-25 মানে কোনে দিছে? আমাৰ গভৰ্ণৰে দিছে, ঠিক আছে, ৰাজভৱনত দিছে, অ'কে। কাক দিয়া হয়? এক্সট্ৰা অৰ্ডিনাৰী কাৰেজ, ইনোভেশ্যন আৰু ডেডিকেশ্যন যিসকলে দেখায়, ডেডিকেশ্যন অফ দিব্যাংগ, ঠিক আছে, দিব্যাংগজনৰ কাৰণে এইটো দিয়া হয়, ঠিক আছে। 6জন মানুহক দিয়া হৈছে, নামবোৰ মনত ৰাখিব লাগিব, ঠিক আছে। আপোনাৰ ধৰণী কলিতা বজালীৰ হয়, তেওঁ আপোনাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং আৰু মেডিকেল আৰু আপোনাৰ এনভাইৰনমেণ্টৰ ফিল্ডত দিয়া হৈছে, ঠিক আছে। মেনুৱেল ট্ৰাইচাইকেল ইনটু ইলেক্ট্ৰিক, মানে ট্ৰাইচাইকেল যিটো ইউজ কৰে দিব্যাংগসকলে, তো সেইটোক ইলেক্ট্ৰিক বনাইছে, ঠিক আছে। ৰাকেশ বানিক, তেওঁ নগাঁৱৰ হয়, ছ'চিয়েল ৱৰ্ক আৰু পাব্লিক আপোনাৰ এফেয়াৰ্ছৰ কাৰণে দিয়া হৈছে, ঠিক আছে। তো তেওঁ আপোনাৰ 2500 কিলোমিটাৰৰ জাৰ্ণি আপোনাৰ কৰিছে এৱাৰনেছ স্প্ৰেড কৰাৰ কাৰণে, যে ফ্লাড ভিক্টিমক, মানে অসমৰ ফ্লাড ভিক্টিমক ছাপোৰ্ট কৰাৰ কাৰণে, ঠিক আছে। তাৰপিছত আপোনাৰ মল্লিক ৰাভা, তেওঁ গোৱালপাৰাৰ হয়, তেওঁ আৰ্ট এণ্ড কালচাৰৰ কাৰণে পাইছে, অ'কে। তেওঁ ভিজুৱেলি ইম্পায়াৰ্ড টিচাৰ হয়, ট্ৰেডিশ্যনেল মিউজিক প্ৰিজাৰ্ভ কৰাৰ কাৰণে তেওঁ ষ্টেপছ লৈছে, ঠিক আছে। তাৰপিছত আপোনাৰ নিবেদিতা ঘোষ, তেওঁ আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হয়, আপোনাৰ লিটাৰেচাৰ আৰু এডুকেশ্যনৰ কাৰণে পাইছে। 100% ভিজুৱেলি ইম্পায়াৰ্ড এডুকেটৰ হয় তেওঁ, অ'কে, মটিভেশ্যনেল স্পীকাৰো হয়। তাৰপিছত আপোনাৰ অভিষেক গগৈ, তেওঁক আপোনাৰ কামৰূপৰ কাৰণে পাইছে, স্পৰ্টছৰ কাৰণে পাইছে তেওঁ, তেওঁ পাৰা এথলিট হয়, অ'কে। তো এইবোৰ কাক দিয়া হয়? যিসকল আপোনাৰ দিব্যাংগ হয় তাহাঁতক দিয়া হয়, ঠিক আছে। আপোনাৰ আকনি বৰুৱা, ঠিক আছে, যোৰহাটৰ হয়, ট্ৰেড আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চৰ কাৰণে পাইছে তেওঁ, ঠিক আছে। ট্ৰেডিশ্যনেল হেণ্ডিক্ৰাফ্ট, তাৰপিছত আপোনাৰ এমপ্লয়মেণ্ট জেনেৰেট কৰিছে ইউথৰ কাৰণে, তেওঁ সেইটো কাৰণে পাইছে, ঠিক আছে। নেক্সট আমাৰ কাৰণে ইম্পৰ্টেণ্ট এৱাৰ্ড হৈছে যে গভৰ্ণৰ আছাম এৱাৰ্ড অফ এক্সিলেঞ্চ 2020-25, ঠিক আছে। গভৰ্ণৰৰ এৱাৰ্ড, যেনেকৈ প্ৰেচিডেণ্টৰ এৱাৰ্ড থাকে, গভৰ্ণৰৰ এৱাৰ্ড 2020-25ৰ কাৰণে, ঠিক আছে। ৰাজভৱনত দিয়া হৈছে, গুৱাহাটীত দিয়া হৈছে, ঠিক আছে। অ'কে, প্ৰথম যেতিয়া এইটো প্ৰথম 2020-24ত প্ৰথমবাৰৰ কাৰণে দিয়া হৈছিলে, যেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰৰ বাৰ্থডে আছিলে, বাট এইটো 2020-25ত আগতীয়াকৈ দি দিয়া হৈছিলে, ঠিক আছে। প্ৰাইমেৰী অবজেক্টিভ কি হয় এই এৱাৰ্ডটোৰ? যে ৰিকগনাইজ কৰা আৰু অনাৰ কৰা অৰ্ডিনাৰী ইণ্ডিভিজুৱেলক যোনে এক্সট্ৰা অৰ্ডিনাৰী কণ্ট্ৰিবিউশ্যন কৰিছে অসমৰ হলিষ্টিক ডেভেলপমেণ্টত গ্ৰাছৰুট লেভেলত, ঠিক আছে। চ' এইটো ডিচেন্ট্ৰেলাইজ গ্ৰাছৰুট মানে লেভেল ডেভেলপমেণ্ট, ইনোভেশ্যন এমফেচাইজ কৰাৰ কাৰণে, কমিউনিটি ছাৰ্ভিচ এমফেচাইজ কৰাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াত কি কৰা হয়? মানে কেছ দিয়া হয়, চাইটেশ্যন দিয়া হয়, গামোচা, চেলেং চাদৰ দিয়া হয়, জাপি দিয়া হয়, ঠিক আছে। ইয়াত কোনে কোনটো এৱাৰ্ড পাইছে সেইটো কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব। ছায়েন্স, ইঞ্জিনিয়াৰিং আৰু ইনোভেশ্যনৰ কাৰণে বাপন দাসে পাইছে, তেওঁ এণ্টিপ্ৰিনিয়ৰ আৰু ফাউণ্ডাৰ হয়, গ্ৰেজুৱেট ফাৰ্মাৰৰ, ঠিক আছে। আৰু তেওঁৰ যিটো এণ্টিপ্ৰিনিয়ৰশ্বিপ মডেল হয়, এইটো IIM কলকাতা, ঠিক আছে। তো তেওঁলোকে এটা মানে 20টা আপোনাৰ মানে নৰ্থ ইষ্টৰ ষ্টাৰ্টআপৰ ভিতৰত মানে 20টা নৰ্থ ইষ্টৰ ষ্টাৰ্টআপৰ ওপৰত আহে, ঠিক আছে। আৰু তেওঁ স্পেচিয়েলি কি কাম কৰিছে? তেওঁ পল্ট্ৰি ফাৰ্মিং কৰিছে, এণ্টিবায়'টিক ফ্ৰী পল্ট্ৰি ফাৰ্মিং কৰিছে, ঠিক আছে। এইজন মোৰ টিচাৰ হয়, ঠিক আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয় তেওঁ, ডক্টৰ অমৰ উপাধ্যায়, ঠিক আছে। চ' তেওঁ ছ'চিয়েল ৱৰ্ক আৰু পাব্লিক ৱেলফেয়াৰৰ কাৰণে পাইছে, মানে তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফেকাল্টি হয়, অ'কে। আৰু তেওঁ আপোনাৰ এক্সটেনচিভ গ্ৰাছ মানে ৰুট ৱৰ্ক কৰিছে, যেনেকৈ প্লান্টেশ্যন ড্ৰাইভ, ব্লাড ডোনেশ্যন, তাৰপিছত আপোনাৰ ডিজিটেল লিটাৰেচি, ওমেন্স এম্পাৱাৰমেণ্ট, অ'কে। তো তেওঁ এইবোৰৰ ওপৰত কাম কৰি থাকে, তেওঁক মই পাৰ্চনেলি চিনি পাওঁ, ৰাইট।
পাৰিলে মই কেতিয়াবা মানে এনেকুৱা ধৰণৰ পাৰ্চনেলিটি আমাৰ ইয়াত আনি পিনে তেওঁলোকৰ পৰা এটা মানে জেনেৰেলি ক্লাছেছ লোৱাৰ চেষ্টা কৰোঁ পিছত, ঠিক আছে। ট্ৰেড ইণ্ডাষ্ট্ৰি আৰু আপোনাৰ কমাৰ্চৰ কাৰণে আপোনাৰ অবিনাশ হাজৰিকাই এই এৱাৰ্ডটো পাইছে, ঠিক আছে। আপোনাৰ কোকাজান কামাৰ যোৰহাট, ঠিক আছে। তো তেওঁ আৰ্টিচিয়ান আৰু ইণ্ডাষ্ট্ৰিয়েল এডুকেটৰ হয়, অ'কে। ট্ৰেডিশ্যনেল ক্ৰাফ্টমেনশ্বিপ প্ৰমোট কৰে, ঠিক আছে। লিটাৰেচাৰ আৰু এডুকেশ্যনৰ কাৰণে নগেন ঠাকুৰে পাইছে। তেওঁ আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফৰ্মাৰ HOD আছিলে, ঠিক আছে। তেওঁ আছামিজ লিটাৰেচাৰত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছে। আৰু আপোনাৰ স্পৰ্টছত আপোনাৰ দেৱাশিষ ৰয়ে পাইছে, ঠিক আছে। তেওঁ মৃত্যুৰ পিছত পাইছে। তেওঁ নেশ্যনেল লেভেলৰ ফুটবলাৰ আছিলে, ঠিক আছে। কালচাৰেল আৰু হেৰিটেজৰ কাৰণে আপোনাৰ উমানন্দ আপোনাৰ দেউৰা, ঠিক আছে, তেওঁ পাইছে। মৰাণ মানে যিটো মিউজিয়াম আছে তাৰ কিউৰেট কৰাত তেওঁৰ ইম্পৰ্টেণ্ট ৰোল আছিলে, ৰাইট, অ'কে। চ' এইখিনি আপোনালোকে মনত ৰাখিব লাগিব। আই নো যে বাৰে বাৰে পঢ়িব লাগিব, তেতিয়াহে মনত থাকিব। দিজ আৰ ফেকচুৱেল, বাট APSCয়ে বহুতখিনি কুৱেশ্যনছ সোধে, ৰাইট। আৰু ইয়াত মই বাৰে বাৰে কৈ আছোঁ, যদি মোৰ মানে মানুহবোৰৰ নাম লওঁতে বা কিবা উচ্চাৰণ ভুল হৈছে মোক মানে ক্ষমা কৰিব, বিকজ দে আৰ ভেৰি লেজেণ্ডাৰী ফিগাৰ্ছ, ঠিক আছে। তো যিসকলে এই পাৰ্টিকুলাৰ এৱাৰ্ডটো পাইছে, ৰাইট। তো আজি আমি ইমানটোতে ৰাখিম। আৰু কিছুমান এৱাৰ্ড থাকি যাব পাৰে, সেইটো মই নেক্সট পাৰ্টত কভাৰ কৰিম, ঠিক আছে। নেক্সট পাৰ্টত মই কভাৰ কৰি যাম, অ'কে। Thank you so much.